ইলেক্ট্ৰিচিটি আৰু ৰাতি তৎ কাম খেতিৰ লগতে ৰাতি থকাৰো সমস্যাৰ সন্মুখীন হয় আৰু দলংখন নোহোৱাৰ বাবে নাও দিয়েই যাতায়াত কৰিবলগীয়া হয়। আজি আমি পৰীক্ষামূলকভাৱে ইয়াত এখন পন্টন ব্ৰিজ আমি বনাম। যদি এই ব্ৰিজখনে ৰাইজক সুবিধা কৰি দিয়ে আমি আৰু এখন বা দুখন ৰাণী চাপৰি ৰাইজৰ কাৰণে আমি এনেধৰণৰ ব্ৰিজ বনাই দিব পাৰিম। ইয়াৰ উপৰিও আজি আমি প্ৰায় 7 কোটি টকা খৰচ কৰি ৰাণী চাপৰিলৈ ইলেক্ট্ৰিচিটি গ্ৰিড আমি লৈ অহাৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 25 কিলোমিটাৰ চাপৰিত এতিয়াৰ পৰা ৰাইজে লাইট পাবলৈ সক্ষম হ'ব। আমাক 2 মাহ লাগিব, 2 মাহত এই কাম সম্পূৰ্ণ হ'ব। অকল ৰাণী চাপৰিতে নহয়, এনেকুৱা দুৰ্গম বা ভিতৰুৱা অঞ্চল শদিয়াৰ অমৰপুৰ জোনাই আদিতো আমি এনে ব্যৱস্থা লৈছোঁ ইলেক্ট্ৰিচিটি গ্ৰিড লাইন লৈ যোৱাৰ বাবে। আৰু এই ধৰণৰ ব্যৱস্থাই কৃষকসকল বা দুৰ্গম অঞ্চলত বাস কৰা ৰাইজক সহায় কৰিব। আৰু ৰাণী চাপৰিত আমি অহা অক্টোবৰ মাহৰ আগতে ৰাইজক মাটিৰ পট্টা দিয়াৰো ব্যৱস্থা কৰিম। অসমত পন্টন ব্ৰিজ এইবাৰ প্ৰথমবাৰৰ বাবে কৰা হৈছে। ইয়াত যদি আমি সফল হওঁ এনেধৰণৰ ব্ৰিজ আমি আৰু বনাব পাৰিম। পঞ্চায়তৰ নিয়োগ ঘোষণা হৈ যাব। 28 তাৰিখে হায়াৰ ছেকেণ্ডেৰী ক্লাছ 11ৰ শেষ পৰীক্ষা আছে। 28 নে 29 তাৰিখে, মই একজেক্ট ডেটটো পাহৰি গ'লো। 28 মাৰ্চ অথবা 29 মাৰ্চত হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে। আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিব। বহাগ বিহুৰ আগতে শেষ নহয়, কাৰণ 29 মাৰ্চ যদি আপুনি হিচাপ কৰে, যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে, মই এটা উদাহৰণ হিচাপে দিছোঁ, তেতিয়াও 30 এপ্ৰিল হ'ব। আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে 2 মেলৈকে যাব। গতিকে বিহুৰ মাজতে পঞ্চায়ত ইলেকশ্যন চলি থাকিব। আমাৰ পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া আছে, পাৰ্টীৰ সম্পৰ্কত তেখেতকে সুধিব। আজি জাষ্ট নিৰ্বাচন ঘোষণা হৈছে, গতিকে এতিয়া আৰু বহুত পলিটিকেল কথা কোৱাটো ঠিক নহয়। এতিয়া সেই কথাটো আপোনালোকে মোক কিয় কৈছে? যিজনে আপোনালোকক এইখিনি কৰি দিছে তেওঁকে আকৌ আপোনালোকে, মইতো আপোনালোকৰ পৰা সহায় বিচাৰিছো যে আপোনালোকে যাতে বাতাবৰণ এটা নিৰ্মাণ কৰি থাকে, বেলেগ বেলেগ নিউজ নুতুলে। লিখিত পৰীক্ষাটো নিকা কৰি কোনে কৰিলে? ময়ে কৰিলো। এতিয়া মোকে আপুনি ক'ব যে মৌখিক পৰীক্ষাটো নিকা কৰক, এইটো কেনেকুৱা কথা? মায়ে ভাত দিছে, আকৌ মাকে ক'ব ভাতটো ভালকৈ বনাবি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।